প্ৰায় সকলোৰে মুখে মুখে এইবাৰ এটা শব্দ আজমল সুপাৰ 40 আৰু আজমল সুপাৰ 40 কেনেকুৱা ৰিজাল্ট সকলোৱে দেখি আছে নহয় জানো আজমলক যদিও আমি ৰাজনৈতিক ক্ষেত্ৰখনত কিবা কিবি আমি বেয়া পাওঁ সেইটো পিছৰ কথা কিন্তু শৈক্ষিক দিশটোত কিন্তু আজমলক বেয়া পোৱা মানুহ হয়তো খুব কম ওলাব এই কাৰণে কম ওলাব আজমলে শিক্ষাৰ ক্ষেত্ৰত কিন্তু কাম বহুত কৰিছে আজি সেই আজমলৰ শিক্ষাৰ নগৰী এটা শিক্ষাৰ নগৰী বুলিয়ে ক'ব লাগিব কাৰণ যিখন সৰু ঠাই হোজাই সৰু এখন জিলা নতুনকৈ হোৱা জিলা আৰু সেই জিলাখনতে 40 গৰাকী প্ৰাৰ্থীৰ ভিতৰত যদি 35 গৰাকী প্ৰাৰ্থী যদি উত্তীৰ্ণ হয় এপিএসসিত আৰু তাতকৈ আৰু ডাঙৰ কথা কি হ'ব পাৰে নহয় জানো আজি মোৰ ভাগিনকো আমি তাত দিম নিটৰ কাৰণে পঢ়িব আৰু চাও কি হয় আয়ান এইফালে আমি ক'ত গৈ আছো হোজাই গৈ আছো আমি এতিয়া আৰু এতিয়া আমি ভাইজানো উঠিছে আৰু এইখিনি কি পালো আমি পানী খাইটি ইয়াৰ পৰা খেতি এই ৰঙালাও খুৱাই আছে বেহাৰৰ সৰিয়হ খেতি মাকৈ খেতি সব ইয়াতে আলু খেতি সব ইয়াৰ পৰাই যায় প্ৰডাকশন বোৰ কিন্তু এই জাগাৰ নাম কি ৰাজামায়াং বুলি কয় আৰু আমি নামিছো এতিয়া অলপ কিবা এটা খাই লওঁ বেয়া ভোক লাগি আছে পৰিৱেশটো চাওক না কি সুন্দৰ পৰিৱেশ তাতকৈ ডাঙৰ কথাটো হ'ল কি এইখিনি হৈছে মায়ঙৰ মেইন ঠাই ইয়াতে ক'ত কি হৈ যায় ঠিক নাই আমাৰ ই নামি গৈছে ভাইজানে আমাৰ চাচাৰ লগত বোলে কিবা কথা পাতেহি এতিয়া আমি কিবা অলপ খাই লওঁ আচলতে হোজাইৰ লগত সম্পৰ্কটো মোৰ কেনেকুৱা মই বিকম পঢ়িয়েই মই হোজাইত গৈছিলোঁ আৰু হোজাইত এটা প্ৰাইভেট ছেক্টৰত মই ফাইনেন্সৰ কাম কৰিছিলোঁ প্ৰায় 1.5 বছৰ মই 1.5 বছৰ হোজাইতে আছোঁ আৰু এই 5 বছৰৰ মূৰত আজি হোজাই গৈ আছোঁ সঁচাকৈ এটা ভাল লাগি আছে বাবা কি কৰি আছা তুমি ক'ত যাবা পিকনিক কৰিব ক'ত পিকনিকত যায় ক'ত যোৱা ৰিজাৰ্ভত কি নাম তোমালোকৰ ভালে আছা দিয়া গিৰত পাৰ হলো আৰু আচলতে আমাৰ নগাঁৱত আমাৰ ভাইজানো পঢ়িছিল তই কেতিয়া পঢ়িছিলি মই 2004 মানত নেকি 4 ইমান মানত সৰুতে একদম সৰুতে যাওঁতে কান্দি যাই থাকো এইটো ৰাস্তাৰে যাওঁ ওৱান ৱে আছিল আৰু যাওঁতে কান্দি যাওঁ আৰু আহোঁতে হাঁহি আহোঁ আৰু চিঠি পঠাওঁ বাছত পঠাওঁ চিঠি সেই চিঠি পঠাওঁ সৰু কৰি চবৰ কাৰণে চিঠি লেখোঁ ভণ্টিৰ কাৰণে লেখোঁ আৰু ঘৰৰ চবৰ কাৰণে এখন চিঠি লেখোঁ ইমান ডাঙৰ এতিয়া চিঠিৰ দিনো নাই এতিয়াতো আৰু ছেকেণ্ডতে হৈ যায় চিঠি আৰু আজি সেই গৈ আছোঁ তাৰো তেনেকুৱা অলপ পুৰণি কথা মনত পৰি আছে আজি যেনেকি নগাঁৱত দবকাত আছিল বহু বছৰ আৰু ময়ো গৈছিলোঁ তাতে মই আছিলোঁ কিছুদিন মইতো আৰু কৰ্মসূত্ৰে আছিলোঁ 2 দিনমান আগৰ মাৰ্কেট ভিতৰত মাৰ্কেট চব আগৰৰ এইবিলাক আগৰৰ ভাৰতৰ মানে টপ 5ৰ ভিতৰত এইখনো এখন মাৰ্কেট আগৰৰ আৰু হোজাই বুলি ক'লে এইজন হৈছে মোৰ মেইন মানুহ মোৰ মানে অকল মোৰ নহয় চবৰে ভাইজান হিলাল ভাইজান বহুত আগতে অহা যোৱা আছিল এতিয়া সময়ৰ অভাৱ আজি লগ পালোঁ ভাইজানক এতিয়া আমি দিও অলপ ঘূৰিম ভিতৰৰ আগৰ ঠাইবোৰ ঘূৰিম ন অলপ ঠিক আছে অলপ মছজিদ বহুত দিনৰ মূৰত বাপৰে
আহক এইফালে আহক मिलते क्या नहीं वैसे গানখন কৰিছে কিন্তু হয় বিমান টকা মুৱাজ্জিনক ফোন এটা কৰোঁ মুৱাজ্জিনক সব অফিচবিলাক একেলগে আছে ন একেলগে সব এইটো আপোনাৰ কি ফৰেষ্টৰ নেকি ফৰেষ্টৰ ডিএফ অফিস ডিএফও এইটো সাইড ইলেক্ট্ৰিক পিছফালে থানা আছে এইটো চাইডত থানা আগত এসপি অফিস মানে সব একেলগে আছে ন এখন একদম পুৰণা হোজাইৰ পৰা নতুন হোজাইলৈকে আহিছে নতুন বজাৰলৈকে আহিছে ৰেল লাইন পাৰ হয় পুৰা ৰেল লাইনৰ পৰা এইটো হৈছে আপোনাৰ আজমল IAS একাডেমি এতিয়া আমি গৈ আছোঁ মোৰ ভাগিন এজনী ইয়াত আছে তাইক এবাৰ দেখা কৰি যাওঁ তাইৰ কাৰণে কিবা কিবি অলপ লৈছোঁ বিস্কুট পাতি এইখিনি দি যাওঁ তাইক আমাৰ ভাগিনখিনাই গৈছে পঢ়ি দিয়া থাকা গৈ থাকোঁ মানে হোজাইখনৰ মেক্সিমামতে আজমলৰ শিক্ষাৰ ক্ষেত্ৰত বহুত কিবা কিবি আছে ন ভাইজান বহুত বেছি মানে য'ত যাম তাতে IAS একাডেমি মানে সুনাম কৰিবই লাগিব আৰু সেইটোৱে আৰু সেইটো কৰিবই লাগিব বাকী ৰাজনীতি বাদ দিয়ক ৰাজনীতি পিছৰ কথা কিন্তু মানে সাইনবোৰ্ড কলেজ ইত্যাদি আছেই সেইটোৱে বহুত কাম কৰিছে শিক্ষাৰ ক্ষেত্ৰত একদম নাম্বাৰ 1 বহুত আৰু আমি আহি পালোঁ এতিয়া আজমল সুপাৰ 40 ৱাও কিছু বনাইছে কিন্তু এখন মেইন গেট ভিতৰত আছে বাকীখিনি মই দেখুৱাম আৰু কি হয় ভাইজান নতুন স্কুল কিনো এইখন নাম কি পাহৰিছা সুপাৰ 40 আব্বা হঠাতে আছে বোলা এই সিকিউৰিটিত আছে সুমিত ইয়াৰ নাম বন্ধু হৈ গ'ল মোৰ যা নহওক এতিয়া আমাৰ হৈ গ'ল এডমিশ্যন হৈ গ'ল ভাগিনৰ সুপাৰ 40 এতিয়া নিটৰ কাৰণে ইহঁতে মেইনলি ফ'কাছ কৰিব নিটৰ কাৰণে আৰু চাওঁ কি হয় ভৱিষ্যত কি হয় এইটোতো ক'ব নোৱাৰি তথাপি এটা ভাল হ'ব বুলি আশা আছে কাৰণ ইয়াত পঢ়িলে কিবা এটাতো হোৱাৰ এটা আশাতে দিয়া যায় দিয়কচোন আৰু ল'ৰা ছোৱালী নিজে পঢ়িব লাগিব আৰু সুপাৰ 40ৰ পৰীক্ষাবিলাক হৈ থাকে যদি আপোনালোকৰ ল'ৰা ছোৱালী এনেকৈ পঢ়াব বিচাৰে ইয়াত পঢ়িব পাৰে অলপ কষ্টলি হয় পইচা পাতি অলপ লাগিব আৰু বেছিকৈ হস্পিটেল নেমু নহয় জলকীয়া এটা খোৱাচোন খোৱা এটা এটাকে চব আমাক চিঙি দি আছে এই বগৰী দিলে অমিতা দিলে এতিয়া আৰু ধনিয়াৰ পাত চব দি আছে অলপ